নমস্কাৰ মই আজি আপোনালোকৰ ওচৰলৈ এটা বানৰ ৰেচিপি আনিছোঁ যোনটো মই সম্পূৰ্ণ আটাৰে বনাইছোঁ ডাঙৰৰ পৰা সৰু সকলোৱে খাই ভাল পাব তেতিয়ালে বলক আৰম্ভ কৰোঁ মই ইয়াতে লৈছোঁ 1 কাপ কুহুমীয়া গাখীৰ 1 কাপ কুহুমীয়া পানী ডিমৰ বগা অংশটো হালধীয়াখিনি থৈ দিব পিছত কামত আহিব অলপ তেল সৰিয়হ তেলৰ বাহিৰে যিকোনো তেল 4 কাপ আটা 3 চামুচ চেনি আৰু এফালে 1 চামুচ আপোনাৰ ইনষ্টেন্ট ড্ৰাই ইষ্ট হেতু আপোনালোকে বজাৰত পাব কিনিবলৈ নহলে বা অনলাইন কিনিব পাব ব্ৰেড বা বানজাতীয় বস্তুবিলাকত আমাৰ ইষ্ট ব্যৱহাৰ হয় আৰু ইষ্টটো এক্টিভেট কৰিবৰ কাৰণে আমি হঠাই কুহুমীয়া পানী বা কুহুমীয়া গাখীৰ লগতে চেনি ব্যৱহাৰ কৰিব লাগিব খুব বেছি ঠাণ্ডা বা খুব বেছি গৰম গাখীৰ বা পানী ব্যৱহাৰ কৰিলে আমাৰ ইষ্টটো এক্টিভেট নহব ভালকে ইয়াতে অকনমান মই নিমখো দিছো আৰু আটাখিনি আমি লাহে লাহে মিলাই যাম ৰুটি বনাওতে আমি যেনেকুৱা আটা লগাও তাতকে কিন্তু এইখিনি কোমল হ'ব আঠা আঠা হ'ব এনেকুৱা ধৰণৰ বস্তুবোৰ ময়দাৰে বনালে বেছি ধুনীয়া হয় হলেও আটাটো যেহেতু স্বাস্থ্যকৰ মই সেইভাবে আটাৰে বনালো এটা আমি ভালকে মাৰি অলপ সময় ৰেষ্ট দিম আৰু চাব অলপ পৰ পিছত আপোনাৰ সাইজটো অলমোস্ট ডাবল হৈ গল দেখিলেনে আমি আটাখিনি এনেকে দুগুণ হলে ৰখিব লাগিব আৰু ইষ্টখিনি ভালকে এক্টিভেট হলেহে এনেকে ফুলি উঠিব আটাখিনি আমি প্ৰায় 10-15 মিনিট ভালকে মাৰি লম তেতিয়া কি হ'ব আটাত যেটো গ্লুটেন আছে সেইখিনি বৃদ্ধি পাব আৰু তাৰ ফলত আমাৰ বানটো খাবলৈ খুব এৰি হ'ব লাইট হ'ব আৰু টেক্সচাৰটো খুব ভাল হ'ব মই এতিয়া অলপ বাটাৰ দি ললো তেতিয়া আমাৰ মাৰিবলৈ সুবিধা হয় আৰু বাটাৰ এটা বহুত ধুনীয়া ফ্লেভাৰো আহে তাৰ পিছতো যদি আপোনালোকৰ খুব আঠা আঠা যেন অনুভৱ হয় হাতত অকমান তেল বা বাটাৰ অলপ ঘঁহি ল'ব আৰু মাৰি যাব দেখিব অলপ পিছতে আপোনালোকৰ আঠা ভাৱটো একেবাৰে নোহোৱা হৈ আহিছে এতিয়া আমি ৰুটি আকাৰত এনেকৈ বেলি গ'লো ৰুটিতকৈ কিন্তু অলপ ডাঠ ৰাখিছোঁ আৰু মই ইয়াতে চকলেট দিছোঁ আপোনালোকে গলায়ো দিব পাৰে মই ইয়াতে কোভেচিয়াৰ চকলেট ব্যৱহাৰ কৰিছোঁ কম্পাউণ্ডটো ব্যৱহাৰ কৰা নাই কোভেচিয়াৰটো বেছি হেল্ডি হয় বাৰু এতিয়া মই দুটা ধুনীয়া শেপ দিম মই এতিয়া অথনি ৰাখি থোৱা ডিমৰ হালধীয়া অংশটো লগতে 2 চামুচ গাখীৰ মিহলাই বানগিটাৰ ওপৰত ভালকে লগাই লম তেতিয়া কি হ'ব বেক কৰাৰ পিছত এটা ধুনীয়া গোল্ডেন ব্ৰাউন কালাৰ আহিব আৰু লগতে আমাৰ বানগিটা খাবলৈ খুব ক্ৰিস্প হ'ব আপোনালোকৰ তাত যদি এটা বৰ্তমান ওভেন নাই বা ধৰক সেই ওপৰত উঠাই থৈ দিছে তেতিয়া একো চিন্তা কৰিবলগীয়া নাই মই আপোনালোকক দুই ধৰণে বনাই দেখাম ওভেনটো আৰু কেৰাহীটো বনাই দেখাম কেৰাহী এটাত অলপ নিমখ দি ললো ষ্টেন এডালৰ ওপৰত মই ষ্টিলৰ থাল এখনতে অলপ তেল গ্ৰীজ কৰি বানগিটা দিলো আৰু এইখিনি মই লো ফ্লেমত বেক কৰিম আৰু প্ৰিহিটেড ওভেন এটাত মই প্ৰায় 185 ডিগ্ৰী সেলসিয়াছ মানত এইখিনি বেক কৰিম যেতিয়ালৈকে এটা গোল্ডেন ব্ৰাউন কালাৰ আহি নাযায় আৰু এটোত প্ৰায় মোৰ 45 to 50 মিনিটছ লাগিব আৰু হেয়া আমাৰ বান একদম ৰেডি আইফালে কেৰাহীত বনোৱাটো দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে কিন্তু ওভেনত যেহেতু দুডাল ৰতে আমাৰ অন থাকিব আৰু কেৰাহীত হেতু সুবিধা নাথাকে আপোনালোকে এবাৰ কেৰাহীত উল্টাই দিব তেতিয়াহে ওপৰৰ সাইডটো আপোনাৰ ধুনীয়াকৈ ৰং ধৰিব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়ালে আজিলৈ আহিছো বাই থ্যাংক ইউ